যেহেতু ডিমৌ সমষ্টিলৈ আহিছে আৰু দিহিং কলগছ যথেষ্ট গৰাখহনীয়া কবলত পৰিছে আৰু ইতিমধ্যে বিভিন্ন স্থানত আপুনি বাকী স্থানকেইটাত আপোনালোকে ইতিমধ্যে পেকেজ দিছে আৰু কাম চলি আছে জিঅ' বেগত ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ দিহিং কলঘৰ এই 1.5 কিলোমিটাৰ কামো আমি বাৰিষাৰ পাছতে সম্পূৰ্ণ কৰি দিম। ডিমৌ সমষ্টিত প্ৰায় 120 কোটি টকাৰ কাম যোৱা 4 বছৰত কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে যে ডিমৌ সমষ্টিৰ প্ৰায় 80% বানপানীৰ সমস্যা আমি নাইকিয়া কৰিছোঁ। অলপ অচৰপ কাম আছে, সেইখিনিও পৰৱৰ্তী সময়ত শেষ কৰিম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আকৌ কৈছোঁ, এই যি ঠাইডোখৰত আছোঁ এইখিনি অঞ্চলৰ নাম দিহিং কলঘৰ আৰু ইয়াতে 1.5 কিলোমিটাৰ অঞ্চল ইয়াতে অলপ গৰাখহনীয়া আছে, গতিকে এইখিনি অতি সোনকালে আমি কৰি দিম। আকৌ কৈছোঁ, ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। যিহেতু আকৌ নিৰ্বাচনৰ বতৰ 8-9 মাহৰ পিছতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, ইতিমধ্যে অট'নমাছ কাউন্সিল নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি হৈছে, যে এইবাৰ কেনেকুৱা ধৰণৰ আপোনালোকে যিহেতু চাওক, মই ভাবোঁ কেইদিনমানৰ আগতে যি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ল তাত বিপুল সংখ্যক ভোট ৰাইজে আমাক দিছে আৰু সমগ্ৰ অসমত আমি জয়লাভ কৰিছোঁ। গতিকে এই জয়ৰ ধাৰা অব্যাহত থাকিব বুলি মই আশা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ৰাইজৰ কাৰণে যথেষ্ট কৰিছে। 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি কেতিয়াও দিব পৰা নগৈছিল। আজি ইয়ালৈকে আহিলোঁ, মই চাগে ইয়াতে লোকসভা নিৰ্বাচনটো যথেষ্ট জেগাত ঘূৰিছিলোঁ আৰু বাই ইলেকশ্যনত সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ উপ নিৰ্বাচনত প্ৰত্যেকখন গাঁৱলৈকে গৈছিলোঁ। আজি ডিমৌৰ পৰা এই অঞ্চললৈকে আহোঁতে ৰাস্তাৰ অৱস্থা আগতে অত্যন্ত বেয়া আছিল। এতিয়া ৰাস্তা ক'তো এটা বেয়া নাপালোঁ, ক'তো 100 মিটাৰ 200 মিটাৰো বেয়া নাপালোঁ। ডিমৌৰ পৰা যেতিয়া মই এই দিহিং কলঘৰলৈকে আহিলোঁ, এতিয়া আধা কিলোমিটাৰ ৰাস্তাও বেয়া নেকি, আছে নেকি ক'ৰবাত? নাই। গতিকে যথেষ্ট কাম হ'ল। মই আকৌ কৈছোঁ, প্ৰায় 120 কোটি টকা আমি ৱাটাৰ ৰিচোৰ্চৰ কাম কৰিবৰ কাৰণে দিলোঁ। 300-350 কোটি টকা আমাৰ PWD বিভাগে এই সমষ্টিটোত দিলে ৰাস্তা বনাবলৈ, আৰু এই সমষ্টিটোত মেডিকেল কলেজ বনালোঁ। এটা উদাহৰণ দিছোঁ, অকল মই ডিমৌ সমষ্টিৰ কথা কোৱা নাই, অসমৰ গোটেই সমষ্টিতে এই কাম হৈছে। গতিকে আমি যি ৰাইজৰ কাৰণে কাম কৰিছোঁ, আজি অৰুণোদয় দিছোঁ, আমি প্ৰায় 38 লাখ পৰিয়ালে অৰুণোদয় পাব বা পাইছে। আজি সকলোৱে বিনামূলীয়া চাউল পায়। আজি মহিলা উদ্যমিতাৰ আঁচনি আমি ইতিমধ্যে ঘোষণা কৰিলোঁ। ডিমৌত কেতিয়া পাব, শিৱসাগৰত কেতিয়া পাব, নাজিৰাত কেতিয়া পাব। কংগ্ৰেছে কেইদিনমানৰ আগলৈকে প্ৰত্যেকখন মিটিঙত কৈছিলে। লোকসভা নিৰ্বাচনতো মই কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ দেখিছিলোঁ। তেওঁলোকে মহিলাসকলক সোধে, আপোনালোকে মহিলা উদ্যমিতা আঁচনি পালে নাই? মহিলাসকলে তেতিয়াতো নাপাওঁ বুলি কৈছিল, তেতিয়া পোৱা নাছিল, অকল আমাৰ বিহালী সমষ্টিতে পাইছিল। গতিকে তেওঁলোকে কয়, যোনে যোনে ভোট মহিলা উদ্যমিতাৰ টকা পোৱা নাই আমাক ভোট দিয়ক। কিন্তু ৰাইজে জানে, মহিলাসকলে জানে যে সেইখিনি সময়ত যদিও দিয়া হোৱা নাছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক নঠগায়। গতিকে মহিলাসকলে মহিলা উদ্যমিতাৰ আঁচনিৰ টকা পাব আৰু এই কেইদিনমানৰ ভিতৰতে আমাৰ যিসকল ল'ৰাই BA পাছ কৰিছে তেওঁলোকে 2,500কৈ টকা পাব, 2,000কৈ টকা পাব আৰু ছোৱালীবিলাকে নিযুত মইনা আঁচনি পায়। মুঠতে সমগ্ৰ অসমৰ প্ৰত্যেকটো অংশত আমি কাম কৰিছোঁ। গতিকে আমাৰ জয় নিশ্চিত। বেলেগ দলে মিছা কথা কোৱাৰ বাহিৰে বেলেগ কাম কৰিব নোৱাৰে বুলিয়ে ৰাইজে জানে। আজি আটাইতকৈ শিৱসাগৰৰ যিটো জ্বলন্ত সমস্যা হৈছে ONGC যিটো গেছ, মই সেইফালে যাম, গৈ পেলাই খবৰ ল'ম তাতে। কওকচোন, এই গৰাখহনীয়া সমস্যাৰ কথা কিমান কি হৈ আছে? আজি মন্ত্ৰী পীযুষ হাজৰিকা আহিলে। আচ্ছা, এই আমাৰ 95 নং ডিমৌ সমষ্টিৰ বিধানসভা সমষ্টিৰ ডিমৌ ৰাজচক্ৰৰ অন্তৰ্গত দিহিং কলঘৰ গাঁৱত আজি বহু বছৰ আগৰ পৰাই গৰাখহনীয়াৰ প্ৰবল ৰূপ ধাৰণ কৰি আছে। ইয়াৰ পৰা বহু কেইঘৰ ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ হ'ব লগা হৈছে। আমি বহুদিনৰ পৰা তেওঁক বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰি থকা হৈছে। তেওঁলোকে বিভিন্ন সময়ত আহি পেলাই আমাক এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাটো কৰি দিয়াৰ আশ্বাস দিয়ে, কিন্তু এতিয়ালৈকে ক'ত কি হৈছে আমি ক'ব পৰা নাই। আজি কোপতি সেইটো হৈ নুঠাৰ কাৰণে আমি ইয়াৰ জনসাধাৰণ যথেষ্ট বিবুদ্ধিত পৰিছোঁ। যিহেতু ইয়াৰ পৰা অন্য এটা ঠাইলৈ স্থানান্তৰ হ'বৰ কাৰণেও আমাৰ এই অঞ্চলৰ প্ৰায় 50% মানুহৰ নিজৰ মাটি ভেটি নাই। গতিকে তেওঁলোক
আজি মানে পানীত হাঁহ নচৰা অৱস্থা। ENDৰ কাষে কাষে তেওঁলোকে বাসস্থান সাজিব লগা হৈছে, য'ত মানুহ থাকিবৰ কাৰণে উপযোগী নহয়। তেনেকুৱা এটা সমস্যা আজি বহু বছৰৰ পৰা ইয়াত উদ্ভৱ হৈ আছে। গতিকে আমি সমূহ দিহিং কলঘৰ গাঁওবাসী হৈ অসম চৰকাৰ তথা বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰিব খোজোঁ যে আমাৰ এই গৰাখহনীয়াটো তেওঁলোকে কেৱল মাত্ৰ আহি পেলাই ইয়াত চাই ঘূৰি নগৈ ইয়াৰ এটা স্থায়ী সমাধান এটা কৰি দিলে আমি এই অঞ্চলৰ সমূহ ৰাইজ আমি সুখী হ'ম। বাট পথ বুলিবলৈ এনেই আমি আমাৰ গাঁওখনৰ পৰা ওলাই যোৱা বাট পথৰ অৱস্থাটো তেনেই মানে জৰাজীৰ্ণ, একেবাৰে নৈ কাষত লাগি আছে। যেনে তেনে এখন চাইকেল পাৰ হ'ব পাৰে। দুখৰ বিষয়ে গাঁওখনৰ ভিতৰত এখন পুৰণিকলীয়া প্ৰাথমিক বিদ্যালয় আছে। এই বিদ্যালয়খনলৈ গাঁওখনৰ 2টা মূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহে, কিন্তু তেওঁলোকক স্কুললৈ অনা নিয়া কৰিবৰ কাৰণে এতিয়া মানে অভিভাৱকসকলৰ লগত যাব লগা হয়, নহ'লে কেতিয়াবা ল'ৰা হয়তো পানীত পৰাৰো আশংকা কৰিব পাৰি। গতিকে আমি তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছোঁ। গতিকে আমি এই সমস্যাটোৰ পৰা সোনকালে পৰিত্ৰাণ পোৱাৰ এটা উপায় আমাক কৰি দিব বুলি আমি আশা ৰাখিছোঁ। গাঁও এখনেই দিহিং কলঘৰ গাঁও। এনেই জনসাধাৰণ হিচাপে আপোনাৰ জনসংখ্যা 1021টা আছে, ডাঙৰ সৰু মিলাই। ঘৰ হিচাপে প্ৰায় 100 ঘৰ মানুহ আছে। আমি মন্ত্ৰী পীযুষ হাজৰিকা আহিলে কি আশা দিলে? তেওঁতো কৈছে, তেওঁ এইটো মানে জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া আজি আহি পেলাই, স্থানীয় বিধায়ক আছে লগত, আৰু আমাৰ স্থানীয় প্ৰশাসনো সম্পূৰ্ণ ইয়াতে উপস্থিত হৈছে আজি। আৰু ৰাইজৰ আগত তেওঁলোকে কথা দি গৈছে যে এইটো অতি সোনকালে ইয়াৰ এটা স্থায়ী সমাধান এটা কৰিম বুলি কৈ গৈছে। কাজে আমি আৰু অলপ কিছুদিন বাট চাব লাগিব বোধ হয়। তাৰপিছতে আমি ক'ব পাৰিম যে তেওঁলোকে আচলতে কি কৰিব। ঢেৰ সমস্যা আমাৰ অহা যোৱা কৰা, যেনি তেনি যাবলৈ, ল'ৰা ছোৱালী নিবলৈ, সিয়াত ডাঙৰ মানুহ নগ'লে ল'ৰা ছোৱালী স্কুল যাবও নোৱাৰে। সিয়াত গৰাত পৰিব বুলি ভয় লাগে। বাট পথৰ একেবাৰে এইখিনি বেয়া। আলি ফালে ভাল, আমাৰ ইয়াত বেয়া। বৰষুণ দিলে ওলাব সোমাব নোৱাৰে। হাগিব মুতিব যাবলৈ লেট্ৰিন নাই, বাথৰুম নাই। হাগিবলৈ লোকৰ বাহনীলৈ যাব লাগে, হাগিবলৈ খেদে লোকে। ইয়াত কেলৈ আহিছে বুলি কয়। আমাৰ লেট্ৰিন হ'লেহে লেট্ৰিনত হাগিব। পানী বাঢ়িলে একেবাৰে নাও হ'লে মানে যাব পাৰে। আলিত থাকোঁ, আলিলৈ স্কুলত থাকোঁ, আলিত থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।